এভৰিৱান সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ আৰু লাষ্ট ডিএমই ভিডিঅ'টো আপোনালোকে ইমান মৰম দিয়াৰ বাবে ধন্যবাদ হয় আৰু এতিয়া মই আগন্তুক যিটো ডিএমই এক্সাম হ'বলৈ গৈ আছে দেওবাৰে অহা দেওবাৰে তো তাৰ কাৰণে সকলোৱে অনুৰোধ কৰিছিলে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট দিবলৈ আমি ইম্পৰ্টেণ্ট কুৱেশ্যন দিছিলোঁ ইম্পৰ্টেণ্ট টপিক দিছিলোঁ কিন্তু মই আপোনালোকক টপিকহে দিছোঁ লিখিতো একো দিয়া নাছিলোঁ তো তাৰ কাৰণে মই এটা আইডিয়া লগালোঁ মই কালি ৰাতি মানে কালি শনিবাৰ আজি যেহেতু মোৰ অফিচ বন্ধ আছিলে শনিবাৰে ৰাতি কালি গোটেই ৰাতি মই নোখোৱাকৈ আপোনালোকৰ কাৰণে এটা হেণ্ডবুক বনাইছোঁ ডিএমই আল্ট্ৰা হেণ্ডবুক তো এই আল্ট্ৰা হেণ্ডবুকে মানে আপোনালোকক আল্টিমেট লেভেলত সহায় কৰিবলৈ গৈ আছে লাষ্ট এই এসপ্তাহ ৰিভিজন কৰিবলৈ যদি আপোনালোকে একো বস্তু বিচাৰি পোৱা নাই মই নিজে অকলে গোটেই ৰাতি বহি এই হেণ্ডবুকটো প্ৰস্তুত কৰিছোঁ ইয়াত কি আছে মই আপোনালোকক কৈ আছোঁ আৰম্ভণিতে এই হেণ্ডবুকটো আপোনালোকে জাষ্ট 120 ৰুপিজ দি পেলাই কিনিলেই হ'ল ইয়াৰ প্ৰাইচটো এটা কম কৰি দিছোঁ এনে মই 299 ৰাখিলোঁ হয় কিন্তু এটা মই 299 কাটি 120 ৰাখি দিছোঁ আজি কাৰণ আপোনালোকে যিহেতু এসপ্তাহ আছে এক্সামলৈ সকলোৱে পঢ়িব লাগে আপোনালোকে চকু মুদি এই এপটো আমাৰ এপত গৈ এই পিডিএফটো জইন কৰি ল'লে হ'ল এই আমাৰ হেণ্ডবুকখিনি লৈ ল'লে হ'ল ইয়াত আপোনালোকে কি পাব মই জনাই দিছোঁ প্ৰথম কথা ইয়াত যিবিলাক পইণ্ট মই দিছোঁ ইয়াৰ পৰা কিন্তু পৰীক্ষাত আহিব চাব মই সঁচা কথা কৈছোঁ ইয়াৰ পৰাই আহিব আৰু লাষ্টত ডিএমই এক্সাম মই এনালাইচিছ কৰি অহা দেওবাৰে ইয়াৰ পৰাই আহিব আৰু প্ৰথমতে আৰম্ভণিতে কৈ থওঁ আপোনালোকে কিয় মোক ফ'ল' কৰিব মই নিজে এইবিলাক বস্তু এনালাইচিছ কৰি যোৱা 5 বছৰ ধৰি মই টিচিং লাইনত আছোঁ ব'ৰ্ড এক্সামৰ কাৰণে পঢ়াই আছিলোঁ এইবাৰৰ পৰা মই জব এক্সামৰ কাৰণেও দি থাকিম আৰু মই নিজে 3টা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব 6 মাহত ক্ৰেক কৰিছিলোঁ একো কোচিং নোহোৱাকৈ ময়ো এনেকৈ ষ্ট্ৰেটেজি বনাই এনেকৈ পইণ্টছ বনাই মই নিজে নোটছ বনাই লিখিছিলোঁ তো ময়ো কালি ৰাতি ভাবিলোঁ আপোনালোকৰ কাৰণেও সহায় কৰিম গোটেই ৰাতি টাইপ কৰি বনাই দিছোঁ হেণ্ডবুক বহুত পইণ্ট পাব ইয়াতে কি আছে মই একবাৰ আৰম্ভণিত কৈ থওঁ কোৰ্চটোত আপুনি যেতিয়া ফাৰ্ষ্ট কথা আপুনি এই হেণ্ডবুকটো কেনেকৈ ডাউনলোড কৰিব এই হেণ্ডবুকটো ডাউনলোড কৰিবৰ কাৰণে আপুনি আমাৰ মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ৰেজিষ্টাৰ কৰিব যদি নাজানে মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম সেইটো গৈ চাই ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি কোৰ্চত যাব কোৰ্চ থাকিব এটা তাতে গ'লে আপুনি ওপৰতে পাই যাব ডিএমই আল্ট্ৰা হেণ্ডবুক 199 দেখা থাকিব 99 প্লাছ GST মিলি 120 ৰুপিজ হ'ব জইন কৰি লওক গৈ বা সিমানখিনিও যদি নোৱাৰে মই লিংকটো দি থৈ দিম ডাইৰেক্ট ক্লিক কৰি তাতে জইন হৈ ল'ব পাৰে ফাৰ্ষ্ট অফ অল এই হেণ্ডবুক ছিৰিজটোত আপোনালোকে পাব কি পিডিএফ থাকিব ফাৰ্ষ্ট থাকিব ডিএমইৰ কাৰণে ইণ্ডিয়ান হিষ্ট্ৰী হেণ্ডবুক এটা ইণ্ডিয়ান হিষ্ট্ৰী 50টামান পেজ থকা এটা পিডিএফ পাব তাত অকল ইম্পৰ্টেণ্ট পইণ্টবিলাক পাব আপুনি যদি এটা ইণ্ডিয়ান হিষ্ট্ৰী কিতাপ এখন পঢ়িব যায় কিমান কিতাপ ডাঙৰ কিতাপ হয় ঠিক আছে তো সেই ডাঙৰ কিতাপখন আপুনি পঢ়ি থাকোঁতে এতিয়া এনেও সময় নাই তো ইয়াত মই মাত্ৰ 50টা পেজত ডিএমই এক্সামত আহিবলগীয়া গোটেইবোৰ পইণ্ট সোমোৱাই দিছোঁ তো আপোনালোকে সেইটো পঢ়ি ল'লেই হ'ল ঠিক তেনেকৈ এখন ছায়েন্সৰ হেণ্ডবুক বনাইছোঁ ছায়েন্সৰো হেণ্ডবুকখনতো তেনেকৈ আপুনি এতিয়া ক্লাছ 6ৰ পৰা 10লৈকে কেনেকৈ ছায়েন্সৰ কিতাপ পঢ়িব বা ইম্পৰ্টেণ্ট টপিক ধৰক কৈ দিলোঁ ক'ত বিচাৰি থাকিব তো মই অকল ডিএমইত আহিব পৰা ছায়েন্সৰ কাৰণেও সেনেকৈ 50টামান পেজৰ হেণ্ডবুক বনালোঁ ঠিক তেনেকৈ জিকেৰ কাৰণে এখন বনালোঁ এখন মেথছৰ হেণ্ডবুক মেথছৰখনত কি হ'ব জানেনে মেথছৰটো বাৰু মই অলৰেডি আপোনালোকক ক্লাছত ধুনীয়াকৈ পঢ়াই দিছোঁ কোনোবাই যদি চোৱা নাই আমাৰ মেথছ প্লে'লিষ্টটো চাব তাতে আপুনি প্লে'লিষ্টত গৈ গোটেইখিনি বস্তু পাই যাব মেথছৰ 8টা ক্লাছত মই গোটেইখিনি পঢ়োৱা আছে কিন্তু এই বস্তুখিনি আপুনিতো পঢ়ি গ'ল কিন্তু ৰিভিজন কৰিবৰ কাৰণে ফৰ্মুলাখিনি আপোনাক লাগে ফৰ্মুলাখিনি আপুনি এবাৰ ৰিভিজন কৰি ল'ব পাৰিব পৰীক্ষালৈ যোৱাৰ আগত তো মেথছৰ হেণ্ডবুক ছিৰিজটোত মই নিজে যিখন কিতাপ ইউজ কৰি পঢ়িছিলোঁ আগতে আৰু এতিয়াও মই এক্সামৰ কাৰণে সেইখনৰ পৰাই পঢ়াওঁ সেইখন কিতাপৰ পৰা ফৰ্মুলা লিষ্টখিনি আপোনালোকক দি দিছোঁ আৰু ইয়াত মই মেথছৰ কাৰণে প্ৰেক্টিছ কৰিবলৈ কিছুমান ইম্পৰ্টেণ্ট প্ৰেক্টিছ পেপাৰো আপোনালোকক দি দিম একো চিন্তা কৰিব নালাগে তাৰপিছত ডিএমইৰ কাৰণে ইংলিছৰ এখন হেণ্ডবুক বনাইছোঁ এতিয়া ইংলিছৰ আপোনালোকেতো মই ভিডিঅ' চাব কৈছিলোঁ ভিডিঅ' চাই পঢ়োঁতে বহুত টাইম গুচি যাব আৰু ইংলিছ ইমান গ্ৰামাৰ মানে ইমান ডিটেইলছত নাহে কিন্তু স্পেচিয়েল কিছুমান টপিক আহে তো ইংলিছৰো ঠিক তেনেকৈ সেইটো কাৰণে ইংলিছ হেণ্ডবুক ছিৰিজ বনাইছোঁ আৰু লাষ্টত এখন মডাৰ্ণ যোনটো ইণ্ডিয়ান হিষ্ট্ৰী তাৰ এটা সৰু পিডিএফ এটা এড কৰিছোঁ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে আপোনালোকে পঢ়িবলৈ এতিয়া এই হেণ্ডবুকটোত প্ৰথম কি পাব ঠিক আছে মই কৈ আছোঁ মই ক'লোঁ ন ইংলিছ মই যদি কওঁ ইংলিছৰ কিতাপখনত আপুনি কি লাভ কৰিব 50টামান পেজত ইংলিছ শেষ হৈ যাব তাত কি থাকিব জানেনে মই কৈ দিছোঁ ইম্পৰ্টেণ্ট চিননিম এণ্ড এণ্টনিম লিষ্ট আপুনি ডিএমই এক্সামত চাব বহুত আহিছে চিননিম এণ্টনিমে বেছি আহিছে তো সেইটো আহিছে সেইটো লিষ্ট এখন বনাই দিছোঁ সমাৰ্থ শব্দ বিপৰীত শব্দৰ মেস্কুলিন জেণ্ডাৰ উলিওৱা আহে মেস্কুলিন কোনটো ফেমিনিন জেণ্ডাৰ কি হয় মেস্কুলিন জেণ্ডাৰ কি হয় সেইটো লিষ্ট বনাইছোঁ কালেক্টিভ নাউন্স অফ ভেৰিয়াছ এনিমেল গ্ৰুপ এনেকুৱা আহে ন এটা এই গ্ৰুপ অফ শ্বিপ কি বুলি কোৱা হয় এই গ্ৰুপ অফ অল কি বুলি কোৱা হয়
তো হেনেকুৱা লিষ্ট এখন আমি এই যিবিলাক হ্যান্ডবুক বনাইছো ন অকল প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ এনালাইসিস কৰিয়ে বনাইছো তো ইয়াৰ পৰা পৰীক্ষাত হেতু কাৰণে পাব তাৰপিছত লিষ্ট অফ ইম্পৰ্টেন্ট ইডিয়মছ এণ্ড ফ্ৰেজেছ আপুনি যদি মাৰি চাই একগাল মান পাব কিন্তু অসমৰ পৰীক্ষাত কিছুমানে আহে তো হেবিলাক মই বনাইছো নেক্সট আহে এক্সাম্পল অফ ডিগ্ৰী অফ কম্পেৰিজন এটো এটা ডিগ্ৰী দি দিব তাৰ সুপাৰলেটিভ ফৰ্ম কি হয় তাৰ এটা লিষ্ট দিম তাৰপিছত ভাৰ্ব ফৰ্ম ভাৰ্বৰ পাষ্ট টেন্স কোনটো হয় পাষ্ট পাৰ্টিসিপল কোনটো হয় হেনেকুৱা এখন লিষ্ট দিছো তাৰপিছত কমন প্ৰিপজিশন কিছুমানৰ লিষ্ট দিছো প্ৰিপজিশন ভৰোৱা আহে ন তো কিছুমান ইম্পৰ্টেন্ট প্ৰিপজিশন লিষ্ট আছে যিবিলাক চালে আপোনালোকে পাৰিব ভয়েস চেঞ্জৰ কিছুমান ৰুল দি দিছো ইংলিছৰ কাৰণে ভয়েস চেঞ্জ ৰুল বিলাক আপুনি চাব পাৰিব তাৰোপৰি টেন্সৰ ৰুল আছে তাৰপিছত কিছুমান পাৰ্সনৰ প্ৰফেশন আছে যেনেকৈ এনেকুৱা লাষ্ট এটা কোৱেশ্চন আহিছিলে এই পাৰ্সন হু সেলস ফ্লাৱাৰ তেখেতক কি বুলি কোৱা হয় তো হেনেকুৱা টাইপ এটা লিষ্ট বনাই দিছো এটো কাৰণে তাৰপিছত টেন্সৰ কিছুমান এক্সাম্পল পাব এখিনি ইংলিছৰ কাৰণে হ'ল নেক্সট মই যদি কওঁ জিকে ৰ বহুত একাল টপিক আছে জিকে তো আপুনি ইন্ডিয়ান জিকে কাৰণে লুসেন জিকে ধৰক আসাম জিকে কাৰণে যদি আপুনি আসামৰ তো ইমান নাহে আসামৰ পঢ়িলা নাচাব আসামৰ তো ইন্ডিয়ান জিকে কাৰণে লুসেন জিকে বহুত ডাঙৰ কিতাপ এসপ্তাহত এনেও আপোনাৰ পঢ়ান হয় সঁচা কথা তাৰ কাৰণে মই কি কৰিলো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনত যিমান বিলাক জিকে টাইপ আহে ন তেনেকুৱা মই 50টা পেজত খতম কৰি দিছো কি দিছো লিষ্টত জানেনে ফেমাস বুকস এণ্ড অথৰ্স ইম্পৰ্টেন্ট ডে বিলাক নেশনাল কোনটো ডে কেতিয়া হয় ইন্টাৰনেশনাল আৰু নেশনাল স্পৰ্টছৰ ট্ৰফি এটো ট্ৰফি কি স্পৰ্টছৰ লগত জড়িত হেতু এটো এইবিলাক সব ইম্পৰ্টেন্ট কিন্তু কান্ট্ৰি কেপিটেল আৰু কাৰেন্সি এখন দেশৰ ৰাজধানী কি কাৰেন্সি কি হেতু লিষ্ট হেডকোৱাৰ্টাৰ আহে হে অৰ্গানাইজেশ্যনৰ হেডকোৱাৰ্টাৰ লিষ্ট পাব ইণ্ডিয়াৰ ফাৰ্ষ্ট যেনেকৈ ইণ্ডিয়াৰ ফাৰ্ষ্ট মহাকাশত যোৱা কোন হয় স্পেচত মহিলা কোন গৈছিলে হেতু এটা লিষ্ট পাব তাৰোপৰি পিআইকিউ প্ৰাইজ মই চাইছো প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ লিষ্টখন পাব ফেমাস পাৰ্সন উইথ নিক নেম যেনেকৈ আইৰন মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয় এনেকুৱা এটা লিষ্ট পাব ইম্পৰ্টেন্ট শ্লোগান ডু অৰ ডাই শ্লোগানটো কোনে দিছিলে হেনেকুৱা এটা শ্লোগানৰ লিষ্ট 9 ক্লাছিকেল ডান্সেছ অফ ইণ্ডিয়া কোড কোনটো ডান্স আছে হেতু সোলাৰ সিস্টেম আৰু প্লেনেট ইয়াৰ ওপৰত কোৱেশ্চন আহে তাৰপিছত ইম্পৰ্টেন্ট কেনেলছ অফ দ্য ৱৰ্ল্ড যেনেকৈ সুৱেজ কানাল এইবিলাকৰ ওপৰত আছে মেকমোহন লাইন ৰেড ক্লিফ লাইন তো ইণ্টাৰনেশ্যনেল যিবিলাক লাইন হেবিলাকৰ এখন লিষ্ট পাব ইয়াৰ উপৰি জিওগ্ৰাফিৰ কিছুমান ওৱান লাইনাৰ পাব ইম্পৰ্টেন্ট পইণ্ট জিওগ্ৰাফি পাব মানে 100টা মান পইণ্ট দিছো চাগে জিওগ্ৰাফিৰ কাৰণে তাৰোপৰি আমাৰ নৰ্থ ইষ্টৰ যিবিলাক নেশ্যনেল পাৰ্ক আছে তাৰ লিষ্ট এখিনি হৈ গ'ল আপোনাৰ কি কলো জিকে তাৰোপৰি মই আপোনাৰ হিষ্ট্ৰীৰ কাৰণে আৰু এটা এক্সট্ৰা মই দি দিছো হ্যান্ডবুক হিষ্ট্ৰীৰ কাৰণে আকৌ এক্সট্ৰাকে বনাই দিছো কাৰণ হিষ্ট্ৰী আপুনি ইণ্ডিয়ান হিষ্ট্ৰী যদি পঢ়িব যায় কিমান ডাঙৰ কিতাপ আছে তো হিষ্ট্ৰী মই এক্সট্ৰাকে 20টা পেজত খতম কৰিছো আপোনাৰ এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী ইম্পৰ্টেন্ট পইণ্ট কিছুমান দিছো ওৱান লাইনাৰ তাৰপিছত অশোক ৰজাৰ বিষয়ে দিছো তাৰপিছত মৌৰিয়ান এম্পায়াৰৰ বিষয়ে দুটামান পইণ্ট দিছো গুপ্তা এম্পায়াৰ তাৰপিছত মোগল এম্পায়াৰৰ বিষয়ে দুটামান পইণ্ট তাৰপিছত আপোনাৰ বাকি কিছুমান মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ পইণ্ট তাৰ লগতে কিছুমান ইম্পৰ্টেন্ট যুদ্ধ বেটেলৰ ওপৰত বহুত কোৱেশ্চন আহিছে তো এখিনি লিষ্ট পাব তাৰপিছত সায়েন্সৰ কথা আহো সায়েন্সৰো আছে ইয়াতে সায়েন্সৰো 20-30টা মান পেজত খতম কৰি দিছো বায়োলজি পাৰ্টখিনি ধুনীয়াকৈ লিষ্ট দিয়া আছে তাৰপিছত আপোনাৰ ফিজিক্সৰ আপোনাৰ সেলসিয়াছৰ পৰা ফাৰেনহাইটৰ পৰা সেলসিয়াছ কেনেকৈ নিয়ে হেতু ফৰ্মুলাৰ ওপৰত আছে আৰু ফিজিক্সৰ ইম্পৰ্টেন্ট কিছুমান ইউনিট আছে ইউনিটৰ আপোনাৰ কোনটো ইউনিট কি হয় যেনেকৈ এসআই ইউনিট কি হয় ইয়াৰ ফোৰ্সৰ কি ইউনিট প্ৰেছাৰৰ কি ইউনিট হেনেকুৱা লিষ্ট বায়োলজিৰ ব্লাড সেলছ বিলাকৰ ওপৰত আছে নিউৰনৰ ওপৰত আছে তাৰপিছত মানুহৰ চকুৰ ওপৰত আছে তাৰপিছত আপোনাৰ কেমিষ্ট্ৰি পাৰ্টৰ কিছুমান বস্তু আছে তো আলটিমেটলি বায়োলজি আৰু ডিজিজ বিলাক আছে বেছিকৈ ডিএমই এক্সামত ডিজিজ আহে তো লিষ্টখিনি পাই যাব আলটিমেটলি আপুনি যদি ডিএমই এক্সাম দিব গৈ আছে এই হ্যান্ডবুকটো লৈ লওক আপুনি সব বস্তু পাই যাব ইয়াতে আৰু এই হ্যান্ডবুকটো যদি আপুনি এতিয়াও লোৱা নাই মই সঁচা কথা কৈ আছো ইয়াত কিন্তু পৰীক্ষা দি আহি এতিয়ালৈকে বহুতে ললে ঠিক আছে এই কোৰ্সটো এতিয়ালৈকে চাগে 100 জন মানে লৈ ললে তো এই মই আজি অথনিহে উলিয়াইছিলো দুপৰীয়া মই এতিয়ালৈকে ভিডিঅ'ই দিয়া নাই 100 জন মানে লৈ ললে তো আপুনিও লৈ লওক দামটো হয়তো পিছত বাঢ়িও যাব পাৰে গতিকে যিমান জলদি পাৰি লৈ লওক দামটো 2-3 দিনৰ পিছত ইয়াৰ বাঢ়ি যাব যিমান 299 কাটা আছে এতিয়া 120 ত পাই আছে তো 120 ত কিনি লওক ডিএমই এক্সামৰ যোৱাৰ আগতে এই গোটে আমাৰ গোটে হ্যান্ডবুক কেটা 5টা যে 6টা যিকেটা হ্যান্ডবুক আছে আপুনি একদিন দিলে গোটেখিনি খতম হৈ যাব পঢ়ি পিডিএফ কেটা ডাউনলোড কৰি আপুনি প্ৰিন্টটো কৰি ল'ব পাৰে বা আপুনি নিজে নোটছ বনাব পাৰে মইতো সাজেষ্ট কৰিম নিজে বনোৱাটো কাৰণ মোৰ পিডিএফ কেটা পঢ়িলে তাৰপিছত নিজে নোটছ বনালে আপোনাৰ মনত তেতিয়া অটোমেটিক ৰখি যাব হেনেকে পঢ়ক যদি কিবা জয়েন কৰাত প্ৰবলেম হয় মোক কমেন্ট কৰিব মই আপোনালোকক হেল্প কৰিম